নমস্কাৰ পুৱাৰ শিনাম ষ্টুডিঅ'ত প্ৰস্মিতা কুকুৰাঝাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ কৰা হৈছে বিটিসি নিৰ্বাচনৰ প্ৰাকখনত জব্দ কৰা হৈছে বৃহৎ অস্ত্ৰ এটা AK-47 290টা গুলি জব্দ কৰিছে আৰক্ষীয়ে 303 ৰাইফলৰ 19টাকৈ গুলি জব্দ কৰা হৈছে কুকুৰাঝাৰৰ বাথৰগুৰিত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ নিৰ্বাচনৰ প্ৰাকখনত কুকুৰাঝাৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ কৰা হৈছে বিটিসি নিৰ্বাচনৰ প্ৰাকখনত জব্দ কৰা হৈছে অস্ত্ৰ AK-47 290টা গুলি জব্দ লগতে 303 ৰাইফলৰ 19টাকৈ গুলি আৰু ইতিমধ্যে জব্দ কৰিছে বাথৰগুৰি চলিছিল অভিযান আগবাইছো হাতীগুৰি নাৰ্জাৰীৰ এক ৰিপৰ্ট অভিযান চলাই পেলাই অসম আৰক্ষী ককজা আৰক্ষীয়ে যোৱা ৰাতি খোকা থানা অধীনত থকা বাটুগুৰি অঞ্চলৰ পৰা বৃহৎ সংখ্যক সজীৱ গুলি উদ্ধাৰ কৰাৰ উপৰিও ইতিমধ্যে বিটিসিৰ বিভিন্ন স্থানৰ লগতে খকৰা জিলাতো বিভিন্ন স্থানৰ ইতিমধ্যে ইলিগেল আৰ্মছ বিৰুদ্ধে আৰু অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যোৱাকালি অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই তেওঁ খকজা পৰিভ্ৰমণ কৰি পেলাই তেওঁ বিটিসি নিৰ্বাচন সুচাৰুৰূপে পালন কণ্ডাক্ট কৰিব ধৰণে যি ধৰণে তেওঁ পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে তেওঁ ঘোষণা কৰিছিলে ইয়াৰ পিছত দেখা গৈছে খকজা আৰক্ষীয়ে ইতিমধ্যে যোৱা সন্ধিয়াৰ ভিতৰত প্ৰায় 300কৈ অধিক সজীৱ গুলি আৰু এটা AK-47 অস্ত্ৰ উদ্ধাৰ কৰাৰ উপৰিও দেখা গৈছে অনাগত সময়ত যেটো বিটিসি নিৰ্বাচন হ'ব গৈ আছে 7 আৰু 10 ডিসেম্বৰত সেই সময়ত যাতে সুচাৰুৰূপে বিটিসি নিৰ্বাচন অনুষ্ঠিত কৰা হয় তাৰ কাৰণে 30টাকৈ অধিক পেৰামিলিটাৰী কোম্পানী ইয়াত ইতিমধ্যে মোতায়েন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি ইতিমধ্যে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ঘোষণা কৰিছে আৰু এনেদৰে দেখা গৈছে খকৰা জিলা আন জিলাতো ইলিগেল আৰ্মছ আৰু বিভিন্ন কুটাঘাতমূলক কাৰ্যপন্থাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে যথেষ্ট ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ঘোষণা কৰিছে মিডিয়া দখল কৰিব ইউডিএফ কংগ্ৰেছে আত্মবিশ্বাসী ইউডিএফ প্ৰধান বদৰুদ্দিন আজমল আজি 4খনকৈ সভাত অংশ ল'ব আজমলে সংগ দিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা আৰু বিধায়ক ৰকিবুল হুছেইনে মিত্ৰতা পূৰ্বৰ পৰা আছে ইউডিএফ কংগ্ৰেছৰ মিত্ৰতাৰ ক্ষেত্ৰত আপোচ নাই ইউডিএফৰ অসম বিধানসভা নিৰ্বাচনত মিত্ৰতা উটু থাকিব মন্তব্য বদৰুদ্দিন আজমল আগবাইছো এখনত বলেন ভট্টাচাৰ্যৰ এক ৰিপৰ্ট লক্ষ্য বিটিআৰ আৰু আজিৰ পৰা নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতা নিৰ্বাচনী সভা আয়োজন কৰিব ইউডিএফ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মই প্ৰথমে আজমল ডাঙৰীয়া উপস্থিত আছে এই মুহূৰ্তত অকমান জানিব বিচাৰিম কাইলৈৰ পৰা আজিৰ পৰা নিৰ্বাচনী সভা বিটিআৰ মই গৈ আছো তাতে গৈ আছে কেনেকুৱা ধৰণৰ দিনটোৰ কাৰ্যকলাপ কেনেকুৱা ধৰণৰ হ'ব আজি 4টা প্ৰগ্ৰাম আছে লেণ্ডিং তাৰপিছত বাহিৰৰ 2টা প্ৰগ্ৰাম আছে কংগ্ৰেছৰ লগত একেলগে আজি নিৰ্বাচনী একেলগে আমাৰ ৰিপুন বৰা সাহেব থাকিব আৰু ৰকিবুল হুছেইন সাহেব থাকিব আমাৰ লগত মোৰ লগত মোৰ জেনেৰেল ছেক্ৰেটাৰী আমিনুল ইছলাম থাকিব এই নিৰ্বাচনে প্ৰভাৱ পেলাব অসম বিধানসভা নিৰ্বাচনত জি এই নিৰ্বাচনে প্ৰভাৱ নিশ্চয় পেলাব আৰু আনুষ্ঠানিকভাৱে প্ৰায় ক'ব পাৰি নেকি এই মুহূৰ্তত মিত্ৰতা সম্পূৰ্ণ হৈছে চাওক আমি আমাৰ ফালৰ পৰাতো অ'কে এতিয়া কালি পেপাৰত দেখিছোঁ কংগ্ৰেছৰ হাইকমাণ্ডে যেতিয়া দিব এইটো ঠিক আছে এইটো তেখেতৰ ডিচিশ্যন ইসকলৰ দলীয় ভিতৰত ডিচিশ্যন যিটো আহিব আমি মানিম বিশেষকৈ ক'ব পাৰি যে আনুষ্ঠানিকভাৱে দলীয়ভাৱে এই মুহূৰ্তলৈকে কিবা তেনেকুৱা মিত্ৰতাৰ কথা কোৱা হৈছিলে নেকি বিটিআৰৰ ক্ষেত্ৰত বিশেষকৈ প্ৰশ্ন আহিছিলে বিটিআৰৰ মাথাটো হৈছে আগতে হৈছে এইটোৰ কাৰণে গৈ আছোঁ আজি একদিনৰ নহয় 4 দিনৰ প্ৰগ্ৰাম আপোনালোকে সফল হ'ব বুলি ভাবে ইনশাআল্লাহ কিমান মানৰ আশা কৰিব পাৰি আজি আমাৰ চৰকাৰ হ'ব আমাৰ ছাপৰ্টে চৰকাৰ হ'ব এয়া হৈছে ইউডিএফ প্ৰধান বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু আজিৰে পৰা ইউডিএফ আৰু কংগ্ৰেছৰ নিৰ্বাচনী সভা আৰু তাৰ প্ৰাক মুহূৰ্তত এই মুহূৰ্তত বিধায়ক আৱাসৰ পৰা ওলাইছে আৰু তেখেতে উল্লেখ কৰিছে যে আজিৰ এই সভাত সংগ দিব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা প্ৰমুখ্যে ৰকিবুল হুছেইন উপস্থিত থাকিব আৰু 4খনকৈ সভাত অংশ ল'ব আৰু তাৰ প্ৰাক মুহূৰ্তত এই মুহূৰ্তত ওলাইছে আৰু দেখিব পোৱা গৈছে যে তেখেতসকল আশাবাদী যে তেখেতসকলৰ পৰা সম্পূৰ্ণ বাট প্ৰশস্ত আছে পূৰ্বৰে পৰা আৰু কংগ্ৰেছে যিহেতুকে মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়াইছিলে সেই মিত্ৰতা অসম বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত যে প্ৰভাৱ থাকিব সেই কথা এই মুহূৰ্তত স্পষ্ট কৰিছে যি ধৰণৰ পূৰ্বে সমালোচিত হৈ আছিলে যে মহাজোঁট মিত্ৰতা সন্দৰ্ভত বহু কথা আহিছিলে আৰু তেনে সময়ছোৱাত বিশেষকৈ এই মুহূৰ্তত
আজিৰ পৰা এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে যে আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত যে BTR নিৰ্বাচনৰ যি এই মিত্ৰতাই সেই মিত্ৰতাৰ প্ৰভাৱ থাকিব সেয়া কিন্তু সুস্পষ্ট এক ধাৰণা ইংগিত প্ৰদান কৰিছে তুংগত উঠিছে BTC নিৰ্বাচনৰ প্ৰচাৰ অভিযান প্ৰতিটো ৰাজনৈতিক দলৰ অভিযোগ প্ৰতি অভিযোগেৰে গৰম হৈছে BTC নিৰ্বাচনৰ পৰিৱেশ অহা 7 আৰু 10 ডিচেম্বৰত দুটাকৈ পৰ্যায়ত অনুষ্ঠিত হ'ব BTC নিৰ্বাচন এবাৰ BTC নিৰ্বাচনত 37খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব BPF দলে লগতে এখন আসন অগপৰে মিলি প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে এখন নিৰ্দলীয় সমৰ্থনত 27খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব UPPL BTCৰ 40টাকৈ সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব আনহাতে নৱসৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টিয়ে 36খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে কংগ্ৰেছ আৰু AUDF যৌথভাৱে 20খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ইয়াৰে কংগ্ৰেছে 13খনত আৰু AUDF 7খনত আগবঢ়াব প্ৰতিদ্বন্দ্বিতা দেখাই দিয়ক হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনিও এনে বহি থাকিব নালাগে আপুনি ইমান ডাঙৰ লিডাৰ একচা ফাঁচি খোলক না সেই কেতিয়াবা বিজেপি কেতিয়াবা কংগ্ৰেছ এইবিলাকত থাকি কি লাভ আছে হ্যাঁ আপনিও আমার নিশ্চয় একসাথে থাকি খোলক আপনার জনপ্রতি কিবাটো দেখাই রাইজৰ লগত মিত্ৰতা আছে আমাৰ যদি মিত্ৰতা আছে ননৈ শেৰফান বাকি ৰাইজৰ লগত মিত্ৰতা আছে মাতা কে ভাৰত মাতা কে বহুত বহুত ধন্যবাদ আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে BTC নিৰ্বাচন সমাগত যাৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে এনেদৰে কঁকালত টঙালি বান্ধিছে প্ৰতিটো ৰাজনৈতিক দলৰে অভিযোগেৰে এতিয়া গৰম হৈ পৰিছে BTC নিৰ্বাচনৰ পৰিৱেশ আৰু মাজত মাত্ৰ কেইটামান দিন বাকী 7 আৰু 10 ডিচেম্বৰত দুটাকৈ পৰ্যায়ত BTC নিৰ্বাচন অনুষ্ঠিত হ'ব BTC নিৰ্বাচনত 37খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব BPF লগতে এখন আসন অগপৰে মিলি তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব ইফালে বিজেপি এখন নিৰ্দলীয় সমৰ্থনত 27খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব UPPL BTCৰ 40টাকৈ সমষ্টিতে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে প্ৰতিটো নিৰ্বাচনী প্ৰচাৰ সভাতে হাজাৰ হাজাৰ জনতাৰ সৈতে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে এইসকল নিৰ্বাচনৰ ৰথী মহাৰথী আৰু তেওঁলোকে কেম্পেইন কৰিছে এনেদৰে আৰু আজিও BTC নিৰ্বাচনৰ বাবে আজি বিটেৰত উপস্থিত হ'বগৈ বদৰুদ্দিন আজমল আৰু লগতে নকিবুল হুছেইন ৰিপুন বৰা আজি কংগ্ৰেছ আৰু AUDF চলাব এটা নিৰ্বাচনী প্ৰচাৰ অভিযান পূৰ্বৰ যিসমূহ নিৰ্বাচনী প্ৰচাৰ তাত দেখিবলৈ পোৱা গৈছে যে বিশেষকৈ BPF আৰু বিজেপিৰ মাজত অভিযোগ প্ৰতি অভিযোগেৰে গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ শুনিছো বাতৰি বাজলৈ আৰু পুনৰ উত্তপ্ত পৰিস্থিতি বৰ্তমান মৰিয়নিৰ সীমান্তত পথাৰত শস্য চপাবলৈ যোৱা মৰিয়নিৰ কৃষকক নগা আৰক্ষীৰ ভাবুকি নাগাজাংকা বৰতলত খেতি কৰিবলৈ যোৱা কৃষকক নগা আৰক্ষীৰ বাধা নগা আৰক্ষীৰ ধমকি দি আতংকিত হৈ পৰিছে অসমীয়া কৃষকসকল পথাৰত শস্য চপাবলৈ গ'লে গুলিয়াই মৰাৰ ভাবুকি প্ৰদান কৰিছে নগা আৰক্ষীয়ে অসমৰ মাটি নগা আৰক্ষীৰ সন্ত্ৰাসত এতিয়া সীমান্তত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে পুনৰ জনাইছো যে পুনৰ বৰ্তমান উত্তপ্ত হৈ পৰিছে মৰিয়নিৰ সীমান্ত পথাৰত শস্য চপাবলৈ যোৱা মৰিয়নিৰ কৃষকক নগা আৰক্ষীয়ে ভাবুকি প্ৰদান কৰিছে নাগাজাংকা বৰতলত খেতি কৰিবলৈ যোৱা কৃষকক নগা আৰক্ষীয়ে এনেদৰে বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে নগা আৰক্ষীৰ ধমকি এতিয়া আতংকিত হৈ পৰিছে অসমীয়া কৃষকসকল পথাৰত শস্য চপাবলৈ গ'লে গুলিয়াই মৰাৰ ভাবুকি প্ৰদান কৰিছে নগা আৰক্ষীয়ে অসমৰ মাটিত নগা আৰক্ষীৰ সন্ত্ৰাসত এতিয়া সীমান্তত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে বাইলে যাওঁতে নগা পুলিচে নাহিবি ক'লে ঘূৰাই দিলে ইমানেই আপোনালোক উভতি আহিলে আৰু কি কৈছিলে একো কোৱা নাই কেইজন আছিলে নগা পুলিচ আছিলে কিজানি 30-25 জন অঁ সেই জেগাডোখৰ কি বুলি কয় আপোনালোক বৰতল বুলি কয় নাগাজাংকা বৰতল বুলি কয় ধৰক আমাৰ খেতি কৰাৰ পৰা আজি কমেও 20 বছৰ ওপৰ হৈ গ'ল সেইটো মাটিত আমি খেতি কৰি আছোঁ আজি আমি সেই পুৱাবেলা মানে বাৰীলৈ যাওঁতে তেতিয়া আমাৰ সিহঁতৰ ফালৰ পৰা নাগা পুলিচ আহিলে আহি পেলাই কৈছে যে তহঁতি বাৰীলৈ নাহিবি এতিয়া মানে আমাৰ এইফালে নাহিবি তহঁতি কেলৈ আহিছ বুলি কৈছে ঘূৰি যাবি ঘৰলৈ ঘূৰি যাবি ক'লে তাৰপৰা এতিয়া ঘূৰি যাবিতো আমি খেতি কৰি থকা মানুহ আমি কি কৰিম হয় নাপাৰোঁ খেতিটো কৰি খাবই লাগিব তাৰপৰা ইহঁতিতো গুচি গ'ল ইহঁতক কৈ পিনে আমি আহি দিলোঁ হোম পুলিচ কেম্পত থাকে আমাৰ এইফালে কিমানজনমান হ'ব আপোনালোকৰ এনেকুৱা খেতি থকা 25-30 জনমান হ'ব সকলোকে উভতাই দিলে সকলোকে ভৰাই দিলে এইবোৰ এতিয়া কবি বান্ধিবলৈ হৈছে তাতে আমাৰ এতিয়া এনেকৈ বন্ধ কৰিলে আমাৰ খেতিয়কখিনি কেনেকুৱা অৱস্থা হ'ব হয় নাই সেইটোতো আমাৰ আসাম চৰকাৰে চাব লাগিব আমাৰ খেতিয়কখিনি দিল্লীৰ প্ৰতিবাদী কৃষকৰে কেন্দ্ৰীয় আলোচনাত ব্যৰ্থ আন্দোলন অব্যাহত ৰখাৰ সিদ্ধান্ত কৃষকৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱ নাকচ কৰিলে প্ৰতিবাদী কৃষকে সমস্যা সমাধানৰ বাবে কৃষক আৰু চৰকাৰৰ প্ৰতিনিধিৰ লগতে বিশেষজ্ঞৰে বিশেষ কমিটি গঠনৰ
প্ৰস্তাৱ দিছিল চৰকাৰে ইফালে কোনো কাৰণতে কৃষি আইন প্ৰত্যাহাৰ কৰা নহ'ব বুলি স্থিতি স্পষ্ট কৰি দিছে চৰকাৰে দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হৈছিল এই বৈঠক কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ টোমৰৰ নেতৃত্বত অনুষ্ঠিত বৈঠকত উপস্থিত আছিল প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং পীয়ূষ গোয়েলকে ধৰি কেইবাজনো মন্ত্ৰী আৰু শীৰ্ষ বিষয়া বৈঠকত উপস্থিত আছিল কৃষি আন্দোলনক নেতৃত্ব দিয়া 19টাকৈ কৃষক সংগঠনৰ 35জন প্ৰতিনিধি উল্লেখযোগ্য যে তিনিখনকৈ বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত পাঞ্জাৱ হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যৰ পৰা অহা কৃষকে বিগত 6 দিন ধৰি অচল কৰি ৰাখিছে দেশৰ ৰাজধানী দিল্লীৰ চৌপাশ আইন কেইখন বাতিল নকৰালৈকে আন্দোলন আৰু প্ৰতিবাদ অব্যাহত ৰাখিব বুলি বাৰে বাৰে সকীয়াই আছে কৃষক সংগঠন কেইটাই সোমবাৰে কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ বাবে প্ৰতিবাদী কৃষকসকলক আমন্ত্ৰণ জনাইছিল যদিও চৰ্ত আৰোপৰ বাবে সন্মতি প্ৰকাশ কৰা নাছিল আলোচনাত বহাৰ বাবে সিংঘু আৰু তিৰ্কি সীমান্ততো নিৰাপত্তাৰক্ষী আবদ্ধ কৰি ৰাখিছে দিল্লীমুখী প্ৰতিবাদী কৃষকক শীতৰ বতৰত একাপ গৰম কফিৰ আমিজেই যাৰ সুকীয়া আমাৰ ব্যস্ততাৰে ভৰা জীৱনত কামৰ অন্তত ভাগৰ আঁতৰাবলৈও একাপ গৰম কফিৰ প্ৰয়োজন আমি কফি খাওঁ কফি ভাল পাওঁ কিন্তু এই কফিৰ বিষয়ে আমি বাৰু কিমান জানো দুধনৈত আছে এখন বিশেষ গাঁও য'ত গাঁওবাসীৰ উপাৰ্জনৰ পথ হৈছে একমাত্ৰ কফি খেতি কিন্তু উচিত মূল্যৰ পৰা বঞ্চিত হৈছে খেতিয়ক হতাশাত ভুগি কৃষকে এতিয়া কফিৰ গছ কাটিবলৈ বাধ্য হৈছে ওলাইছেতো কাপতে লোৱাটা মই গম নাপাওঁ দেই কিন্তু এনে আগবঢ়াইছো দুধনৈৰ পৰা ৰূপনাথৰ ৰিপৰ্ট এতিয়া শীতৰ বতৰ আৰু শীতৰ বতৰত কৰ্মব্যস্ততাৰ মাজত একাপ গৰম কফিৰ আমেজেই সুকীয়া আৰু আমি খোৱা ৰাতিপুৱা বা সন্ধিয়া খোৱা কফিসমূহ আচলতে ক'ত উৎপাদন হয় কেনেধৰণে উৎপাদন হয় আৰু কফি খেতিয়কসকল আচলতে লাভান্বিত হৈছে নে নাই সেই কথা খবৰ ল'বৰ কাৰণে মই এতিয়া উপস্থিত আছোঁ অসম মেঘালয় সীমান্তৱৰ্তী এখন গাঁও দামাজ গাঁও আৰু দুধনৈৰ পৰা মাত্ৰ 11 কিলোমিটাৰ নিলগত আছে এখন বিশেষ গাঁও দাদা আপোনালোকে কিমান বছৰৰ পৰা ইয়াতে গাঁওখনত খেতি হৈ আছে কৈ এনেকৈ বৰ্তমান 12-13 বছৰৰ পৰা কফি খেতি কৰিছোঁ আমি জনাত প্ৰায় 40টা ফেমিলি কফি খেতি কৰিছে আপোনালোকৰ গাঁৱত কৰিছে ইয়াৰ পৰা যিটো পইচা যি ইনকাম আপোনালোকে পাব লাগে উচিত মূল্য পাইছেনে বৰ্তমান নাই তাৰমানে ইয়াতে বেপাৰী নাথাকাৰ কাৰণে আমি নিজে কফিটো শুকাই পেলাই লৈ যাব লাগে থুৰাত লৈ গ'লে বহুত খৰচ হয় ৰেট নাই 70-80ৰ ওপৰত নাই 70-80 টকা মাত্ৰ 1 কিলো কফি পাৰ কিলো 80 টকাৰ ওপৰত নাপায় আৰু আমি সেই কফিয়ে দুখন দোকানত কিনি খাব লগা হয় একাপ কফিতে 50ৰ পৰা 100 টকা 200 টকা 500 টকালৈকে এইটোতো হয় হ'লেও আমি কি কৰিম দে আমাৰ ইয়াতে বেপাৰী নাই নহ'লেতো আমি অলপ ৰেটটা বেছি পালে আমাৰ অলপ প্ৰফিট হ'ল হয় বৰ্তমান বেপাৰী নাথাকাৰ কাৰণে আমি নিজে লৈ যাব লাগে 100 কিলোমিটাৰ বেছি দূৰ আছে থুৰাত লৈ যাবলৈ বাইদেউ গৰাকী আছে তেখেতৰ পৰা জানিম বাইদেউ কিমান বছৰৰ পৰা কৰি আছে আপোনালোকে আমাৰ কফি খেতি কৰা ইয়াত বৰ্তমান 13 বছৰমান হৈছে আপোনাৰ কিমান মান কফি গছ আছে মোৰ ইয়াতে মই খালি 250 মাত্ৰ ৰুইছে প্ৰত্যেক ফেমিলিৰ বাৰীয়ে আছে কফি আপোনালোকে যিটো দাম পাব লাগে সেইটোতো পোৱা নাই চাগে নাই পোৱা কিমানকে পাই আছে এতিয়া আমি শুকাই পেলাই এতিয়া 80 টকা মাত্ৰ পায় আমাৰ চেনেলৰ থ্ৰুৰে গভৰ্ণমেণ্টক কিবা ক'ব বিচাৰিব নেকি আপোনালোকে মই ক'ব বিচাৰিছোঁ গভৰ্ণমেণ্টকে ৰিকুৱেষ্ট কৰিছে কি ইমান কফি গছ লগালেও আমাৰ একো প্ৰফিট নাই কিবা এটা এনেকুৱা এগ্ৰিকালচাৰ থ্ৰু ইয়াত কিবা কৰি দিলে মানে ব্যৱস্থা কৰিলে মানে ভাল হয় কিন্তু আমি জানিব পাইছোঁ ইয়াৰ আগতেও আপোনালোকৰ গাঁৱত বহুত মানুহে কফি দাম নোপোৱাৰ কাৰণে বহুত গছ কাটি পেলাইছে ইয়াতে সেইটো হয় নেকি হয় এইটো হয় কাটি পেলাইছে তিনিচুকীয়া জিলাৰ পেঙেৰ ব্ৰহ্মাজান মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত ব্ৰহ্মাজান মহিলা সমিতিৰ উদ্যোগত আঘোণৰ এটি সুগন্ধি পোৱা নামেৰে মহিলাসকলে এক অনুষ্ঠানৰ আয়োজন কৰে পেঙেৰী অঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় মহিলাসকলৰ সাংস্কৃতিক দলসমূহে মুকলি পথাৰত অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰি এক অনুষ্ঠানৰ আয়োজন কৰে পেঙেৰী অঞ্চলৰ কেইবা শতাধিক মহিলাই নিজৰ কৰ্মব্যস্ততাৰ মাজতো সকলোৱে এনেদৰে ওলাই আহি অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ সাংস্কৃতিক নৃত্য গীত বাদ্য আদি প্ৰদৰ্শন কৰে
সন্দৰ্ভত ৰীনা কাকতিৰ এক ৰিপৰ্ট। তিনিচুকীয়া জিলাৰ অতি পিছপৰা অঞ্চল পেঙেৰী। মই এতিয়া উপস্থিত আছোঁ পেঙেৰী ব্ৰহ্মাজান মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত। ইয়াত যিসকল মহিলা, সেই মহিলাসকলে কৰ্মব্যস্ততাৰ মাজতো আঘোণৰ এই মাহটোত তেওঁলোকে আঘোণৰ এটি সুগন্ধি পোৱা নামেৰে সকলো মহিলাই মিলি এটি অনুষ্ঠানৰ আয়োজন কৰিছে। ইয়াত তেওঁলোকে একত্ৰিত হৈ বিভিন্ন জনগোষ্ঠীৰ মহিলাসকলে নিজৰ নৃত্য পৰম্পৰাগত যি সংস্কৃতি ইয়াত প্ৰদৰ্শন কৰিছে। পোনপ্ৰথমে তেওঁলোকে সমবেত সংগীত গায়, তাৰপিছত তেওঁলোকে বিভিন্ন অনুষ্ঠানৰ ইয়াত আয়োজন কৰে আৰু তেওঁলোকৰ মাজতে বিশিষ্ট অতিথি হিচাপে আজি ইয়াত উপস্থিত আছে ডিব্ৰুগড়ৰ পৰা অহা সকলোৰে অসমৰ জনাজাত সকলোৰে পৰিচিত মেকআপ আৰ্টিষ্ট আৰু সমাজ সেৱিকা মায়া দত্ত। আমি তেওঁৰ পৰা প্ৰথমে জানিম কেনে লাগিছে আপোনাৰ উপস্থিত হয়? মোৰ উপস্থিত হৈ খুবেই ভাল লাগিছে আৰু এটাই মোৰ আচৰিত লাগিছে, মই সকলো মহিলাক দেখি ইমানেই মই অভিভূত আৰু মোক ক'বলৈ কোনো ভাষা নাই যে মহিলাসকল ইমান ভিতৰত থাকি তেওঁলোকৰ ইমান ধুনীয়া ধুনীয়া সুন্দৰ প্ৰতিভা, যিখিনি প্ৰতিভা দাঙি ধৰিছে সেই প্ৰতিভাখিনিক লৈ তেওঁলোকে যেন এই প্ৰতিভাৰে বিশ্ব দৰবাৰলৈ যাওক, মই তেওঁলোকৰ প্ৰতি সদায় মোৰ এইটোৱে শুভেচ্ছা থাকিল। আৰু ক'বলৈ দিব তেওঁ যেতিয়া বিশিষ্ট অতিথি হিচাপে আজি উপস্থিত হৈ খুবেই অভিভূত হৈছে। আমাৰ লগত আছে এই অনুষ্ঠানটোৰ মেইন কৰ্মকৰ্তা। কি ক'ব আপোনাৰ অনুষ্ঠানটো যে আয়োজন কৰিছে আঘোণৰ এটি সুগন্ধি পোৱা, কেনেধৰণে আপোনালোকে আজি অনুষ্ঠানৰ আয়োজন কৰিলে? আমাৰ এই বৃহৎ ব্ৰহ্মজান অঞ্চলৰ মহিলাসকল যথেষ্ট দিশতে পাৰ্গত, বহুতো মানে প্ৰতিভা আছে। প্ৰতিভা থাকিলেও তেখেতলোকৰ মানে তেখেতলোকৰ বুলি নহয় আৰু আমাৰ প্ৰতিভাসমূহ আমি বিকাশ কৰিবলৈ সুবিধা নাপাওঁ। আমাৰ ইয়াত মানে প্ৰায় মিডিয়াই ঢুকি নাপায় বুলিয়ে ক'ব লাগিব। সেইটো কাৰণে আমি আমাৰ এনেকুৱা এটা মানে আজি দিন বাছি ল'লোঁ, এই আমাৰ যেন সকলো জাতি জনগোষ্ঠীৰ মহিলাসকল একলগ হৈ আজি এই বৃহৎ মানে ব্ৰহ্মজান অঞ্চলত আমি আমাৰ প্ৰতিভাসমূহ আমি বিকাশ কৰিবৰ কাৰণে আপোনালোক আহিলে যথেষ্ট বহুত মানে এই লুলু বাইদেউ আৰু ৰীতামণি গগৈ, মামণি যথেষ্টখিনি মহিলাই মানে কষ্ট কৰিছে। কষ্ট কৰাৰ বিনিময়ত আজি মানে আমাৰ এটি আঘোণৰ এটি সুগন্ধি পোৱাৰ অনুষ্ঠান আয়োজন হৈছে। আপোনালোকক ইয়াৰ জৰিয়তে বহুত মানে ধন্যবাদ, লগতে কৃতজ্ঞতা যাচিছোঁ। বহুত ভাল লাগিছে আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই। ইয়াতে মই এটি মোৰ কবিতা পাঠ কৰোঁ। মোৰ কবিতা শিৰোনামৰ হুংকাৰ, যি আমাৰ অসমত যি চলি আছে আজি এনেকুৱা মানে নিজৰ জাতি ভাই নিজৰ ভাষা সংস্কৃতি আজি বিপদৰ দিশে আগবাঢ়ি গৈছে, সেইকাৰণে মই এটি কবিতা পাঠ কৰিছোঁ। কবিতাৰ শিৰোনামৰ হুংকাৰ। সুজলা সুফলা অসমীয়াই চেনেহী কোলাত শান্তিৰ পৰিভাষাই জনতাৰ চকুলো নিগৰাইছে। মেৰুদণ্ডহীন লোভিয়াৰ জাক জাক বদনৰ কিৰিলি শব্দত তপত তেজৰ সোঁত পৰিছে। কটৰ শ্বহীদৰ বুকুত শোণিতেৰে ৰক্ত ৰঞ্জিত। আই বুকু আজি শোকৰ ত্ৰাস, চৌদিশে ক্ষোভৰ দাবানল। গণতান্ত্ৰিক প্ৰতিবাদৰ হুংকাৰ, কিন্তু ভৈক্ষেপ নাই স্বৈৰাচাৰী শাসকৰ। জনতাৰ আৱেগ ভৰিৰে মোহাৰি গণতান্ত্ৰিক চৰিত্ৰ হেৰুৱাই অসুৰ সভাই গাই মানৱ কল্যাণৰ গান।